নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুবেডান স্মাৰ্ট ক্লাছেছ। আজি পুনৰ আহিব লগা DME এক্সামৰ বাবে ছায়েন্সৰ ওপৰত কিছু MCQs লৈ আহিছোঁ। আগৰ দৰে আমি আজিও টপিকছবোৰ ইন ডিটেইলছ ডিছকাছ কৰিম। গতিকে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো। আজি আমাৰ প্ৰথম কুৱেশ্যন হৈছে হুইচ গেছ ইজ ইউজড ইন দ্য প্ৰচেছ অফ ৰেছপিৰেশ্যন বাই হিউমেনছ। আমাৰ যিটো ৰেছপিৰেশ্যন মানে উশাহ নিশাহত কোনটো গেছ ইউজ হয় বুলি দিছে। তে আমাৰ একচুৱেলি ৰেছপিৰেশ্যন বুলি ক'লে অকল উশাহ নিশাহ নহয়, আমাৰ যিটো কাৰ্বহাইড্ৰেটছ থাকে তাৰ ব্ৰেকডাউন হোৱাৰ কাৰণে যিটো প্ৰচেছ সেইটোকে একচুৱেলি ৰেছপিৰেশ্যন বুলি কয়। আৰু সেইটোৰ কাৰণে আমাৰ যিটো গেছ ইউজ হয় তাৰে এই অপশ্যনকেইটা হৈছে অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি অক্সিজেন, অপশ্যন চি কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি হাইড্ৰজেন। আৰু যদি চাওঁ এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট অপশ্যন হৈছে অপশ্যন বি আমাৰ অক্সিজেন। অক্সিজেন ইজ দি কাৰেক্ট এনচাৰ। যদি আমি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে কেনেকৈ হয় প্ৰচেছটো আমি চাওঁ। আমাৰ যিটো অক্সিজেন আছে সেইটো আমাৰ নষ্ট্ৰিল মানে নাকেদি আমি উশাহ লওঁ। উশাহ লোৱাৰ পিছত সেইটো ক'ত যায়? আমাৰ লাংছত যায়। লাংছৰ পৰা তাৰপিছত ক'ত যাব? হাৰ্টলৈ যাব। হাৰ্টত মানে ব্লাডৰ থ্ৰু দি তাৰপিছত সেই ব্লাডৰ কণিকাবোৰে তাক এটা অক্সি হিমগ্ল'বিন বুলি এটা কম্পাউণ্ড ফৰ্ম কৰে, অক্সি হিমগ্ল'বিন। ঠিক আছে, অক্সি হিমগ্ল'বিন বুলি এটা কম্পাউণ্ড ফৰ্ম কৰে আৰু তাৰপিছতে সেই ব্লাডখিনিয়ে তাক বেলেগ বেলেগ অৰ্গেনছলৈকে লৈ যায়। যেনেকৈ আমাৰ যিবোৰ অৰ্গেনছ আছে যিকোনো তাতে যাব, তাতে যাই পেলাই তাৰ ৰেছপিৰেশ্যন প্ৰচেছটো হ'ব, মানে আমাৰ কাৰ্বহাইড্ৰেট ব্ৰেকডাউন এইবিলাক হ'ব। হোৱাৰ পিছত কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ব আৰু সেই কাৰ্বন ডাই অক্সাইড আকৌ হিমগ্ল'বিনৰ লগত কাৰ্বমিনো হিমগ্ল'বিন বুলি কয়, সেইটো কাৰ্বমিনো হিমগ্ল'বিন সেইটো ফৰ্ম কৰিব আৰু তাৰপিছত আল্টিমেটলি সেইটো আহি পেলাই আকৌ লাংছত আহিব আৰু লাংছৰ পৰা তাৰপিছত তাক আকৌ নষ্ট্ৰিলেদি তাক এক্সেল কৰি দিয়া হয়, বাহিৰলৈ ওলাই দিয়া হয় কাৰ্বন ডাই অক্সাইডখিনি। তো এইটোৱে হৈ গ'ল প্ৰচেছ। প্ৰথমতে আমি অক্সিজেনটো এনেকৈ লওঁ, তাৰপিছত চেলছবিলাকে ইউজ কৰে, তাৰপিছত আকৌ কাৰ্বন ডাই অক্সাইডটো লাংছৰ থ্ৰু দি আল্টিমেটলি এক্সেল কৰি দিয়া হয়। তো গতিকে আল্টিমেটলি যিটো ৰেছপিৰেশ্যন প্ৰচেছ হয় সেইটোত কোনটো গেছ ইউজ হয়? আমাৰ অক্সিজেন গেছটো ইউজ হয়। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য pH ভেলু অফ পিয়'ৰ ৱাটাৰ? আমাৰ যিটো পিয়'ৰ ৱাটাৰ আছে, পিয়'ৰ ফৰ্ম অফ ৱাটাৰ, তাতে pH ভেলু সুধিছে। মানে pH ভেলু মানে এনেকুৱা এটা ভেলু যোনে নেকি এটা কম্পাউণ্ড এচিডিক নে বেছিক মানে খাৰুৱা নে এচিডিক হয় সেইটো আমাক দেখুৱায়। এতিয়া pH ভেলু আমাৰ অপশ্যন দিছে, অপশ্যন এ 5, অপশ্যন বি 7, অপশ্যন চি 9 আৰু অপশ্যন ডি 11। পিয়'ৰ ৱাটাৰৰ কোনটো হয়? যদি আমি চাওঁ অপশ্যন বি 7 ইজ দি কাৰেক্ট এনচাৰ। মানে আমাৰ পিয়'ৰ ৱাটাৰৰ যিটো pH ভেলু হয় সেইটো হৈছে 7। আমি ইয়াতে এখন লিষ্ট দিছোঁ, এই লিষ্টখনত আপোনালোকে চাব পাৰে ইয়াতে মানে 0ৰ পৰা 14লৈকে আমাৰ pH ৰেঞ্জ থাকে আৰু আপ টিল 7 যি থাকে, যিটো 7 থাকে 7টো একচুৱেলি এটা নিউট্ৰেল পজিশ্যন। 7টো এটা নিউট্ৰেল পজিশ্যন আৰু ইফালে যিমান আপুনি কমৰ ফালে আহিব সেইফালে এইটো এচিডিক হৈ যায় আৰু যিমান আপুনি ডাঙৰৰ ফালে যাব সেইফালে এইটো বেছিক হৈ যায়, মানে খাৰুৱা হৈ যায়। এতিয়া চাব পাৰে যেনেকৈ HCl মানে কি? হাইড্ৰক্লৰিক এচিড। এইটো 0 আৰু আমাৰ ষ্টমাকতো থাকে HCl আৰু লেমন, এইবিলাক আপোনাৰ এচিডিক কম্পাউণ্ডছ, সেইকাৰণে 0, 1, 2, 3 এইবিলাক। যদি আমি চাওঁ ৱাটাৰ, ব্লাড এইবিলাক ক'ত আছে? আমাৰ 7ৰ ওচৰে পাজৰে আছে, মানে 7। তো সেইখিনি কি হয়? নিউট্ৰেল হয়। এইবিলাক কোনো ধৰণৰ তাতে বেছিক বা এচিডিক কেৰেক্টাৰ নাথাকে। যিমান আমি 8ৰ পৰা ইফালে আহি থাকিম টুৱাৰ্ডছ 14, সিমান যিবোৰ কম্পাউণ্ডছ থাকে তাৰে নেচাৰটো বেছিক হৈ পেলাই গৈ থাকে, মানে খাৰুৱা হৈ গৈ থাকে। যেনে আমাৰ বেকিং ছ'ডা হৈ গ'ল, সোপ হৈ গ'ল, ব্লিচ হৈ গ'ল, ড্ৰেইন ক্লিনাৰ, যিমান আমি ইফালে আহি থাকিম তাৰ যিটো নেচাৰ থাকে সেইটো বেছিক হৈ পেলাই যাই থাকে, মানে খাৰুৱা হৈ গৈ থাকে। আৰু যিটো আমি এইটো যিটো কুৱেশ্যন দিছে যে ৱাটাৰৰ কিমান? ৱাটাৰৰ আমাৰ 7। তাৰমানে ৱাটাৰৰ যিটো আমাৰ নেচাৰ সেইটো কি হয়? নিউট্ৰেল। ইটছ নাইডাৰ এচিডিক নৰ বেছিক। অ'কে, চ' ডেট ইজ দি এনচাৰ, অপশ্যন বি 7। নেক্সট কুৱেশ্যন, which metal is used in making the filament of a electric bulb? মানে আমাৰ ইলেক্ট্ৰিক বাল্ব থাকে, ইলেক্ট্ৰিক বাল্বত এটা ফিলামেণ্ট বুলি বস্তু এটা থাকে যিটো জ্বলি উঠে। তো সেইটো কিহেদি বনাইছে সুধিছে। তো অপশ্যন এ দিছে কপাৰ, অপশ্যন বি এলুমিনিয়াম, অপশ্যন চি টাংষ্টেন আৰু অপশ্যন ডি চিলভাৰ। যদি আমি চাওঁ তে এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি টাংষ্টেন। টাংষ্টেন বোলা মেটেলটো ইউজ কৰা হয় আমাৰ বাল্বৰ যিটো ফিলামেণ্ট থাকে সেই ফিলামেণ্টটো বনাবৰ কাৰণে। মানে এইটো দেখিছেনে, এইডাল যিডাল বস্তু এইডালকে ফিলামেণ্ট বুলি কয় আৰু এইডাল বনোৱা হয় টাংষ্টেনেদি। টাংষ্টেনেদি বনোৱা হয় আৰু ইয়াৰ ভিতৰত কি থাকে? এটা গেছ থাকে, এইবিলাক ইনাৰ্ট গেছ থাকে, মানে যিবিলাকে ৰিয়েক্ট নকৰে। তো তেনেকুৱা গেছবিলাক এটা ভৰাই দিয়া হয় যাতে আমাৰ কি হয়?
এইটো যাতে ৰিয়েকশ্যন হৈ পেলাই কোনো জুই লাগি নাযায়, এইডাল কেৱল এই ফিলামেণ্টডাল জ্বলিব, যেতিয়া কাৰেণ্ট পাব এই ফিলামেণ্টডাল জ্বলি উঠে আৰু আমাক কি দিয়ে, লাইট দি দিয়ে, পোহৰ কৰি পেলাই দি দিয়ে। কিন্তু ইয়াৰ ভিতৰত যিটো গেছ থাকিব সেইটো এটা ইনাৰ্ট গেছ, যাতে ৰিয়েকশ্যন নহয় ইয়াৰ মাজত আৰু আল্টিমেটলি কোনো ব্লাষ্টিং নহয়, সেইটো কাৰণে ইনাৰ্ট গেছ দিয়ে আমাৰ ভিতৰত, ঠিক আছে। আৰু যিডাল ফিলামেণ্ট থাকে সেইডাল বনোৱা হয় টাংষ্টেন মেটেলেদি। অ'কে, নেক্সট, which vitamin is responsible for blood clotting? blood clotting মানে আমাৰ যেতিয়া কিবা তেজ ওলায়, তো তেজটো দেখোঁ যে আমি তেজটো কিছু সময় পিছত ৰখি যায়, কিয়? কাৰণ গোট লাগি যায়, গোট মাৰি যায় আমাৰ তেজটো, আৰু সেইটো কাৰণে তেজটো ৰখি যায়। তো সেইটো কি হয়, কোনটো ভিটামিনে সেইটো কণ্ট্ৰল কৰে? অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন বি, অপশ্যন চি ভিটামিন চি, আৰু অপশ্যন ডি ভিটামিন কে। যদি আমি চাওঁ এইটোৰ কাৰেক্ট অপশ্যন হৈছে ভিটামিন কে। ভিটামিন কে কি কৰে, আমাৰ যিটো ব্লাড আছে ব্লাডটো ক্লোট কৰি দিয়ে, মানে গোট মাৰাই দিয়ে, যাতে তেজটো ওলাই গৈ নাথাকে, গোট মাৰি পেলাই ৰখাই দিয়ে আমাৰ এইটো। মই এটা কেইটামান ভিটামিনৰ লিষ্ট দি দিছোঁ, আপোনালোকে এই লিষ্টটো চাব পাৰিব, ভিটামিন এ ক'ৰ পৰা পোৱা যায়, চ'ৰ্চটো দি দিছোঁ, আৰু প্লাছ কি কামত আহে, এণ্টি অক্সিডেণ্ট ভিটামিন এ, ভিটামিন এ2 কিহৰ কাৰণে কামত আহে, ক'ৰ পৰা পায়, ঠিক আছে। এনেকৈ কৰি ভিটামিন ডি ক'ৰ পৰা পাব আপোনালোকে, আৰু কি কামত আহে, ভিটামিন ই, ভিটামিন কে, ভিটামিন গোটেইবোৰ দি দিছোঁ, আপোনালোকে এইটো অলপ চাই যাব, কাৰণ এনেকুৱা কৰি কুৱেশ্যন দি দিব পাৰে। তে আপোনালোকে যদি চাই, এইটো আমাৰ ভিটামিন কে, এইটো মাত্ৰ আমি চাইছিলোঁ, তে আমাৰ ভিটামিন কে ক'ৰ পৰা পায়, কেবেজ, কলিফ্লাৱাৰ আৰু টমেটো এইবিলাকৰ পৰা পোৱা যায়, আৰু এছেঞ্চিয়েল ফৰ ব্লাড ক্লটিং। তে এইটো হৈ গ'ল আমাৰ অপশ্যন ডি ইজ দি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। নেক্সট, which নন মেটেল ইজ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? মানে কোনটো নন মেটেলৰ কথা সুধিছে, মেটেলৰ কথা সোধা নাই। নন মেটেল ইজ এ গুড কণ্ডাক্টৰ, মানে যোনে ইলেক্ট্ৰিচিটি পাছ হ'ব দিয়ে নিজৰ মাজেদি। তো অপশ্যন এ দিছে ছালফাৰ, অপশ্যন বি দিছে কাৰ্বন মানে গ্ৰেফাইট, আৰু অপশ্যন চি দিছে ফছফৰাছ, আৰু অপশ্যন ডি দিছে আয়োডিন। যদি আমি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ গ্ৰেফাইট বা কাৰ্বন, অপশ্যন বি ইজ দি কাৰেক্ট এনচাৰ। আৰু এই যে কণ্ডাক্টৰ বুলি ক'লে, সেইটো বস্তু মই অলপমান দি দিছোঁ আপোনালোকক, যে কণ্ডাক্টৰ থাকে, ছেমি কণ্ডাক্টৰ থাকে, আৰু ইনচুলেটাৰ্ছ থাকে। এতিয়া কণ্ডাক্টৰ্ছ কি বস্তু, যাৰ মাজেদি ইলেক্ট্ৰিচিটি ইজিলি পাৰ হৈ যাব পাৰে, মানে তাৰ ৰেজিষ্টেঞ্চ মানে ৰখাই দিয়া শক্তিটো নাথাকে, সি আৰামছে ইলেক্ট্ৰিচিটিটো পাছ হৈ যাব দিয়ে। তো তেনেকুৱা বস্তুবিলাকক কণ্ডাক্টৰ্ছ বুলি কয়। আৰু মোষ্টলি সেইবোৰ মেটেলছে থাকে, যেনে গ'ল্ড, চিলভাৰ, কপাৰ, আইৰণ, এলুমিনিয়াম, এইবোৰ গোটেইবোৰ কি হয়, গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি। তাৰপিছত থাকে কিছুমান ছেমি কণ্ডাক্টৰ্ছ বোলে কি কৰে, সিহঁতে ডুৱেল নেচাৰ, মানে সিহঁতে ইলেক্ট্ৰিচিটি পাছ হ'ব দিয়ে, কিন্তু ইমানো মানে ফ্ৰীলি পাছ হ'ব নিদিয়ে। তো তেনেকুৱা বস্তুবিলাক কোৱা হয় ছেমি কণ্ডাক্টৰ। যেনে চিলিকন, আপোনালোকে হয়তো আজিকালি শুনি আছে যে ছেমি কণ্ডাক্টৰ ইউনিট এটা বহাইছে জাগীৰ ৰোডত, ছেমি কণ্ডাক্টৰৰ আমাৰ কম্পিউটাৰৰ কাৰণে দৰকাৰ। তো একচুৱেলি কি হয়, আমাৰ যিবোৰ কম্পিউটাৰৰ চিপছ থাকে, সেই চিপছবিলাক বনোৱা হয় এই চিলিকনেদি, আৰু এই চিলিকনটো এটা ছেমি কণ্ডাক্টৰ হয়। মানে এতিয়া এটা কম্পিউটাৰ ৰান কৰিব লাগিলে তাতে এনাৰ্মাছ এমাউণ্ট অফ যদি ইলেক্ট্ৰিচিটি পাছ হৈ যায়, এইটো ডেমেজ হৈ যাব। গতিকে আমাক এটা ৰেষ্ট্ৰিক্টেড এমাউণ্ট অফ ইলেক্ট্ৰিচিটি পাছ কৰাব লাগে। তো সেইটোৰ কাৰণে আমাক ছেমি কণ্ডাক্টৰ্ছৰ দৰকাৰ হয় চিপছবিলাক বনাবৰ কাৰণে কম্পিউটাৰ, আৰু সেইটো কাৰণে আমাৰ চিলিকন ইউজ কৰে। অ'কে, নেক্সট হৈ গ'ল আমাৰ ইনচুলেটৰ্ছ মানে যাৰ মাজেদি ইলেক্ট্ৰিচিটি পাছ হ'ব নোৱাৰে, যোনে ইলেক্ট্ৰিচিটি পাছ হ'বই নিদিয়ে, যেনে আমাৰ গ্লাছ, ৰাবাৰ, অইল, প্লাষ্টিক, এইবোৰ হৈ গ'ল ইনচুলেটৰ্ছ, সিহঁতে ইলেক্ট্ৰিচিটি পাছ হ'ব নিদিয়ে। তো এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ কাৰ্বন বা গ্ৰেফাইট ইজ দি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, হুইচ গেছ ইজ কমনলি নোন এজ লাফিং গেছ? মানে লাফিং গেছ বুলি কোনটো গেছক কোৱা হৈছে? অপশ্যন এ কাৰ্বন মন'অক্সাইড, অপশ্যন বি নাইট্ৰাছ অক্সাইড, অপশ্যন চি ছালফাৰ ডাই অক্সাইড, আৰু অপশ্যন ডি হাইড্ৰজেন ছালফাইড। যদি আমি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি নাইট্ৰাছ অক্সাইড। একচুৱেলি নাইট্ৰাছ অক্সাইডটো কি হয়, আমাৰ নাইট্ৰাছ অক্সাইডটো এইকাৰণে ইউজ কৰা হয় যাতে মানুহক আপুনি আনকণ্ট্ৰল ৱাইজ হুৱাই দিয়ে, মানে এই গেছটোৱে, সেইটো কাৰণে এইটো মানে কোৱা হয় যে লাফিং গেছ। আৰু এইটো মোষ্টলি আগৰ দিনত কি হৈছিলে, চাৰ্জাৰী বা তেনেকুৱা ধৰণৰ যেতিয়া এনাস্থেচিয়া আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া এই গেছটো ইউজ কৰা হৈছিলে, যাতে মানুহটোক দেখা তেনেকুৱা কি হাঁহি থাকে, কিন্তু একচুৱেলি বহুত কষ্ট পাই থাকে, কিন্তু এইটো দি দিয়ে যাতে ব্ৰেইনটো মানে অলপ সময় কাৰণে তেনেকুৱা কৰি মানে কমপ্লিটলি কাম নকৰে আৰু তেওঁ হাঁহি থাকিব। তো ডেট ইজ কল্ড নাইট্ৰাছ অক্সাইড। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দি প্লেণ্ট এবজৰ্বছ দি ৱাটাৰ এণ্ড দ্য মিনাৰেলছ ফ্ৰম দি চইল? তে আমাৰ প্লেণ্টছৰ কিছুমান পাৰ্ট দি দিছে, যেনে অপশ্যন এ লিভছ, অপশ্যন বি ষ্টেম, অপশ্যন চি ৰুটছ, অপশ্যন ডি ফ্লাৱাৰ। তো ইয়াৰে কোনটো পাৰ্ট অফ দ্য প্লেণ্টছে আমাৰ যিটো ৱাটাৰ আৰু মিনাৰেলছ আছে ফ্ৰম দ্য চইল এবজৰ্ব কৰে?
তো ইয়াৰ যদি এনসাৰ হৈছে এইটো হৈছে অপশন সি ৰুটস আমাৰ যে ৰুটস আছে ৰুটসে কি কৰে আমাৰ ওয়াটাৰটো এবজর্ব কৰে ফ্ৰম দা সয়েল মানে এই যে আমাৰ সয়েলৰ তলত এইখিনি ৰুটস দেখা পাইছে এই ৰুটসত এটা আপুনি মাটিৰ তলত কি থাকে পানী আছে মিনাৰেলছ আছে তো এইটো এবজর্ব কৰিব আৰু আলটিমেটলি হি লিভছলৈকে লৈ যাব য'ত নেকি ফটোসিনথেসিস হৈ পেলাই ফুড মানে কি হয় সিনথেসিস মানে ফুড বনোৱা হয় প্লেন্টছৰ কাৰণে তো আলটিমেটলি তাৰ কাৰণে যিখিনি পানী বা মিনাৰেলছ লাগে সেইখিনি ৰুটসে মাটিৰ তলৰ পৰা লৈ গৈ পেলাই ট্ৰান্সফাৰ কৰি দিয়ে ওকে নেক্সট which of the following is the hardest natural substance মানে hardest natural substance সুধিছে অপশন এ দিছে আইৰন অপশন বি ডায়মণ্ড অপশন সি কোৱাৰ্টজ আৰু অপশন ডি গ্ৰাফাইট তো আমি সকলোৱে জানো যে hardest যেটো substance naturally present substance it is option b diamond is the correct answer सबसे hardest substance হয় এটো ওকে next which hormone regulates the blood sugar level in the human body আমাৰ human body blood sugar level কোনটো হরমোনে কন্ট্রোল করে অপশন এ ইনসুলিন অপশন বি থাইরক্সিন অপশন সি এস্ট্রোজেন আর অপশন ডি এড্রিনালিন যদি আমি চাও এটো কোশ্চেনৰ এনসাৰ হ'ব অপশন এ ইনসুলিন আপোনালোকে জানে যে ডায়াবেটিস বেমাৰৰ কথা শুনি থাকে তো তাতে কি হয় ইনসুলিন দিয়া হয় কিয় দিয়া হয় কাৰণ যিখিনি ডায়াবেটিস পেশেন্ট থাকে তেওঁলোকৰ ব্লাড সুগাৰ লেভেলটো বহুত বেছি হাই হৈ যায় আৰু ব্লাড সুগাৰ লেভেলটো এই কাৰণে হাই হৈ যায় কাৰণ তেওঁলোকৰ আইডাৰ তেওঁলোকৰ ইনসুলিন সাফিসিয়েন্টলি প্ৰডাকশন নহয় আৰু নাইবা তেওঁলোকৰ বডিটো কি হৈ যায় ইনসুলিন ৰেজিস্ট্যান্ট হৈ যায় আৰু তেতিয়া আমি কি হয় তেওঁলোকক আৰ্টিফিশিয়ালি ইনসুলিন দিব লগা হয় যাতে ব্লাড সুগাৰ লেভেলটো কন্ট্ৰোল কৰিব পাৰি কাৰণ ব্লাড সুগাৰ লেভেলটো কন্ট্ৰোল নকৰিলে আলটিমেটলি বহুত প্ৰবলেমছ দেখা দিয়ে আৰু ইয়াৰ উপৰিও মই কিছুমান মেজৰ হৰমোনছ কিছুমান আপোনালোকক দি দিছো যিবোৰ আৰু তেওঁলোকৰ যেটো এন্ডোক্ৰাইন গ্ল্যান্ড হেনাখন আপুনি কৈছিল যে এন্ডোক্ৰাইন গ্ল্যান্ড বিলাকে কি কৰে হৰমোনছ প্ৰডিউস কৰে তো এসোসিয়েটেড এন্ডোক্ৰাইন গ্ল্যান্ডছ প্লাস হৰমোনছ বিলাক আপোনালোকক দি দিছো যেনে ইনসুলিন কোন পৰা প্ৰডিউস হয় আমাৰ পেনক্ৰিয়াছৰ পৰা প্ৰডিউস হয় আৰু লোৱাৰ্স দা ব্লাড সুগাৰ লেভেল নেক্সট গ্লুকাজন এটো এটা আমাৰ পেনক্ৰিয়াছত সিক্ৰেট মানে প্ৰডিউস হোৱা এটা এনজাইম হৰমোন যোনে কি কৰে raises blood glucose by promoting glucagon breakdown next estrogen হৈ গল ovaries মানে ফিমেলছত এই এস্ট্ৰোজেনটো প্ৰডিউস হয় টু কি ডেভেলপ ফিমেল সেকেন্ডাৰী সেক্সুয়াল ক্যাৰেক্টাৰ্স তাৰপিছত টেস্টোস্টেরন এটো টেস্টিজত হয় এটো টু ডেভেলপ মেল সেকেন্ডাৰী ক্যাৰেক্টাৰ্স তো থাইরক্সিন কৰ্টিসল এড্ৰিনালিন এনেকা বিভিন্নতা হৰমোনৰ কথা দি দিছো আপোনালোকে এটো চাই লব এবাৰ কোনটো হৰমোন কোৰ পৰা প্ৰডিউস হয় আৰু তেওঁলোকৰ মেজৰ ফাংচন কি হয় মেজৰ ফাংচন কিটা মই দি দিছো তেনেকা চাই লব okay next question which gas is responsible for depletion of the ozone layer মানে depletion মানে কি ভাঙি দিয়ে আমাৰ আপোনালোকে জানে যে আমাৰ ওজন লেয়াৰ বুলি এটা বস্তু থাকে স্ট্ৰেটোস্ফিয়াৰ লেভেলত আৰু হেতু কি হৈ যায় এটা বৰ্তমান হেতু ভাঙি গৈ আছে হেতুকে ডিপ্লিশন বুলি কয় এটো কোনে হেতু ভাঙি দিয়ে অপশন এ কাৰ্বন ডাই অক্সাইড অপশন বি মিথেন অপশন সি ক্লোৰোফ্লোৰোকাৰ্বন আৰু অপশন ডি নাইট্ৰোজেন তো ইয়াৰে যদি অপশন কিটা চাও তেতিয়াহলে অপশন সি ক্লোৰোফ্লোৰোকাৰ্বন ইজ দি কারেক্ট আনসার মানে যাক সিএফসি বুলি কোৱা হয় শৰ্টত হি কি কৰে আমাৰ যি এই এটমস্ফিয়াৰ আছে আমাৰ এটমস্ফিয়াৰৰ এই ট্ৰোপোস্ফিয়াৰ আৰু স্ট্ৰেটোস্ফিয়াৰ যেটো আমাৰ স্ট্ৰেটোস্ফিয়াৰ লেভেল আছে স্ট্ৰেটোস্ফিয়াৰ লেভেলত আমি এই ওজন লেয়াৰটো পাওঁ এই ওজনৰ এটা লেয়াৰ আছে এই নরমালি এই লেয়াৰটোৱে কি কৰে আমাৰ যিবিলাক সানৰ হাৰ্মফুল ৰেজ আছে যিবিলাক ইউভি ৰেডিয়েশনস বুলি কোৱা হয় আল্ট্ৰাভায়োলেট ৰেডিয়েশনস হেবিলাকক ৰখাই দিয়ে কিন্তু আমাৰ আৰ্থৰ পৰা প্ৰডিউস হোৱা কিছুমান গ্যাস যেনে এই ক্লোৰোফ্লোৰোকাৰ্বন কি যাইবলে কি কৰিব এই তাৰে যিবিলাক ক্লোৰিন মলিকিউল আছে সেই ক্লোৰিন মলিকিউলস বিলাকে ওজনৰ তাক ভাঙি পেলাই ৰিঅ্যাকশন কৰি পেলাই ভাঙি পেলাই তাত এটা হোল বনাই দিছে হেতুক ওজন হোল বুলি কয় আৰু এই হোল বিলাকৰ মাজেদি ইতে কি হয় এই যিবিলাক আল্ট্ৰাভায়োলেট ৰেজ আছে হেবোৰ আমাৰ আৰ্থলৈকে আহিব পাৰে আৰু এই আল্ট্ৰাভায়োলেট ৰেজবোৰ আমাৰ কাৰণে খুবেই হাৰ্মফুল কাৰণ স্কিন ক্যান্সাৰ পৰ্যন্ত ই ক্ৰিয়েট কৰে গতিকে দিস ইজ দা reason chlorofluorocarbon is the agent that depletes the ozone layer okay next question which type of energy is stored in the dry cell battery মানে আমাৰ নরমাল যেটো ব্যাটারি থাকে আমি যে টর্চ বা এইবিলাকত লগাও তেনেকুৱাত মেইন which type of energy is stored সুধিছে তো অপশন এ দিছে কাইনেটিক এনার্জি অপশন বি থার্মাল এনার্জি অপশন সি কেমিক্যাল এনার্জি আৰু অপশন ডি আমাৰ দিছে পটেনশিয়াল এনার্জি তো এটো যদি আমি চাও তেতিয়াহলে দা কারেক্ট আনসার ইজ দি কেমিক্যাল এনার্জি আমাৰ ব্যাটারি বিলাকত কি থাকে কেমিক্যাল এনার্জি থাকে আৰু সেই কেমিক্যাল এনার্জিৰ পৰা আলটিমেটলি ইট টার্নস ইনটু ইলেক্ট্রিক্যাল এনার্জি আৰু তাৰ পৰা আমাৰ হিট দিয়া হয় লাইট দিয়া হয় এইবিলাক বস্তু প্ৰডিউস হয়
তে আমাৰ যিবিলাক বেটাৰী থাকে তাতে কি থাকে কেমিকেল এনাৰ্জি ষ্ট'ৰ হৈ থাকে ওকে আপোনালোকে হয়তো জানে যে কাইনেটিক এনাৰ্জি মানে কি মোচনৰ পৰা যিটো এনাৰ্জি প্ৰডিউচ হয় সেইটো কয় কাইনেটিক এনাৰ্জি থাৰ্মেল এনাৰ্জি মানে হিটৰ পৰা যিটো এনাৰ্জি প্ৰডিউচ হয় সেইটো হয় থাৰ্মেল এনাৰ্জি তো পটেনশিয়েল এনাৰ্জি মানে এটা বডি যিটো পজিশনত থাকে তাৰ পজিশনৰ কাৰণে যিটো এনাৰ্জি প্ৰডিউচ হয় সেইটো কোৱা হয় পটেনশিয়েল এনাৰ্জি ওকে এতিয়া আমি অলপ ইমাত্ৰ এটা বস্তু চাইছো যে ড্ৰাই সেল কি বস্তু হয় আৰু ওয়েট সেল কি বস্তু এইটো বস্তু আপোনালোকক এবাৰ দেখাই দিম এইটো আপোনালোকে কনফিউজ নহব ড্ৰাই সেল মানে আমাৰ যিটো নৰ্মেল বেটাৰী ইউজ কৰো আমি সেইটো ড্ৰাই সেল বুলি কোৱা হয় তাতে এটা পজিটিভ টাৰ্মিনেল থাকিব এটা নিগেটিভ টাৰ্মিনেল থাকিব দিস ইজ দি ড্ৰাই সেল আৰু ওয়েট সেল এটা থাকে যেটো নেকি এটা লিকুইড বস্তু এটা থাকে ইয়াতে লিকুইড আমাৰ ইলেক্ট্ৰোলাইট বুলি কয় সেই ইলেক্ট্ৰোলাইট থাকে আৰু এনেকুৱা টাইপৰ বেটাৰী বিলাকক ওয়েট সেল বেটাৰী বুলি কয় তাতে দুটা টাৰ্মিনেল থাকে এনড আৰু কেথড মানে এটা পজিটিভ এটা নিগেটিভ ওকে নেক্সট which planet is known as the red planet আমাৰ সোলাৰ সিস্টেমত যেটা প্লেনেট আছে তাৰে মাজত কোনটো ৰেড প্লেনেট বুলি কয় সুধিছে অপচন এ ভেনাস অপচন বি মার্স অপচন সি জুপিটাৰ অপচন ডি স্যাটাৰ্ন তো যদি চাও তেতিয়াহ'লে এইটো কারেক্ট আনসার হৈছে অপচন বি মার্স মার্স ইজ কল্ড এজ দা ৰেড প্লেনেট আমাৰ প্লেনেট কিটাৰ মই এটামান আপোনাক ফটো দি দিছো তে এটা আপোনালোকে যদি চাই এইটো মার্স মার্স ইজ ৰেড ইন কালাৰ আৰু বাকি আমাৰ আর্থ ইজ ব্লু ইন কালাৰ এইটো অলপমান গোল্ডেন ইন কালাৰ এইবিলাক এনেকুৱা কৰি কালাৰ এটামান দি দিছো কোনটো কি আপোনালোকে চাই ল'ব যাতে question ahile apnaloke koribo pare okay next which of the following is an example of the chemical change the chemical change kuntu hoy hodise yar bhitorot option a melting of ice option b boiling of water option c rusting of iron and option d breaking of glass jodi ami sao titia hole amar eto correct answer hobo option c rusting of iron mane amar je jetu iron thake tate mamore dhore to he mamore dhoratu eta ki hoy it's an example of the chemical reaction বাকি যিবোৰ আছে এইবিলাক কুতে ফিজিক্যাল চেঞ্জ হয় মেল্টিং অফ আইস মানে আইস এটা আছে আৰু গলি গল সলিডৰ পৰা মানে লিকুইডলৈ কনভার্ট হৈ গল বয়লিং অফ ওয়াটার এটা লিকুইড ওয়াটার আছে ইট উইল গ্যাসলৈ কনভার্ট হৈ গল ইট ইজ অলসো আ ফিজিক্যাল চেঞ্জ আৰু ব্রেকিং অফ গ্লাস এটা গ্লাস আছে আগতে ডাঙৰ আছিল ভাঙি পেলা সৰু সৰু টুকুৰা হৈ গল এইবোৰ গুটেবোৰ কি হয় ফিজিক্যাল চেঞ্জ কিন্তু রাস্টিং অফ আয়রন মানে মামৰে ধৰাটো এটো কি হয় ইটস আ কেমিক্যাল চেঞ্জ কেনেকৈ হয় দেখাইছো আমাৰ কি থাকে এটো ধৰি লওক আয়ৰন মানে আমাৰ এটা নীল গজাল এটা আছে আমাৰ তাতে কি হৈছে প্ৰথমতে তো অক্সিজেনৰ কন্টাক্টত আছে হি আমাৰ এটমস্ফিয়াৰত যি অক্সিজেন আছে তাৰে কন্টাক্টত আহিব তাৰ পিছত তাতে যদি কিবা পানী পৰিছে ধৰি লওক বৰষুণ পৰিল বা কিবা তেতিয়া হলে এই অক্সিজেন আয়ৰন আৰু এই ওয়াটাৰ ৰিয়েক্ট কৰি পেলাই আলটিমেটলি এটা আয়ৰন অক্সাইড ফৰ্ম কৰে হেতুকে আমি রাস্টিং বুলি কওঁ আলটিমেটলি তাৰ কালাৰ চেঞ্জ হৈ যাব ব্ৰাউন কালাৰলৈ ঠিক আছে তো সেই যে আয়ৰন অক্সাইডটো যেটো ফৰ্ম হ'ব বিকজ অফ কম্বিনেশন অফ অক্সিজেন iron and water hetuke ami ki boli kau rusting boli kau okay so rusting is an example of chemical change next which instrument is used to measure the blood pressure kuntu instrument use kori pelai jukha hoy option a thermometer option b barometer option c sphygmomanometer aru option d hygrometer to ami jodi sao titia hole amar option c sphygmomanometer is the correct answer which is used to measure the blood pressure মানে আপোনালোকে হয়তো এনেকুৱা এইটো ইনস্ট্ৰুমেন্ট দেখা পাইছে এইটো ইনস্ট্ৰুমেন্ট আপোনালোকে হস্পিটেল গলে দেখা পায় ইয়াকে কোৱা হয় স্পেগমেমনোমিটাৰ এটো দি ইউজ কৰি ডক্টৰ বা নাৰ্ছ সকলে আমাৰ প্ৰেছাৰ জুখে আৰু গটিকে এইটো ইনস্ট্ৰুমেন্টে দিয়ে আমাৰ ব্লাড প্ৰেছাৰ জুখা হয় ঠিক আছে নেক্সট আমাৰ নেক্সট কোৱেশ্চনটো চাইছো which of the following is not a viral disease মানে ইয়াৰে কোনটো বেমাৰ ভাইৰাছেদি কজ নহয় option A influenza option B tuberculosis option C rabies option D polio যদি আমি চাও তেতিয়া হলে এটোৰ correct answer হৈছে option B tuberculosis is the disease that is not caused by a virus but by a কি bacteria cause কৰে আমাৰ tuberculosis বাকি কিটা বেমাৰ গুটে কিটা ভাইৰাসে cause কৰে আমি যদি চাও তেতিয়া হলে এটা মই কেটামান কমন ডিজিজ দি দিছো যেনে ব্যাকটেৰিয়েল ডিজিজত কি আহে যেনে ডিসেন্ট্ৰি প্লেগ ডিফথেৰিয়া কলেৰা টাইফয়েড নিউমোনিয়া এবোৰ গুটেবোৰ কি হয় ইটস আ ব্যাকটেৰিয়েল ডিজিজ নেক্সট ভাইরাল ডিজিজত কি হয় আমাৰ যে কমন কোল্ড মাম্পস মিজল ভাইরাল হেপাটাইটিস ডেঙ্গু ফিভার চিকেনগুনিয়া চিকেন পক্স পোলিও এবোৰ গুটেবোৰ কি হয় দিজ আর অল ভাইরাল ডিজিজ আমাৰ কিছুমান ফাঙ্গেল ডিজিজ থাকে যেনে ক্যান্ডিডিয়াইটিস এথলেটিস ফুড এবোৰ হৈ গল ফাঙ্গেল ডিজিজ আৰু কিছুমান প্ৰটোজোৱান ডিজিজ আছে যেনেকৈ হেনাখন কৈছিলো যেনে মেলেৰিয়া
তাৰপিছত এইবিলাক হৈ গ'ল কালাজাৰ, এইবোৰ হৈ গ'ল আমাৰ কিছুমান কি প্ৰটোজোৱান ডিজিজ। এইবিলাক আমাৰ বিভিন্ন ধৰণৰ কিছুমান কি থাকে মাইক্ৰবছ যিয়ে ডিজিজ কজ কৰে। আৰু এইমাত্ৰ যে ক'লোঁ টিউবাৰকিউলোচিছৰ ইজ ফৰ্ম মই ক'লোঁ যে ইট ইজ কজ বাই বেক্টেৰিয়া। আৰু এই বেক্টেৰিয়া কোনটো বেক্টেৰিয়া? মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকিউলোচিছ। যেতিয়া মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকিউলোচিছ আছে সেইটোৱে আমাৰ কি কৰে টিউবাৰকিউলোচিছ মানে টিবি বুলি যে কয় সেইটো কজ কৰে। ইন শ্বৰ্ট টিবি বুলি কয় ইয়াক, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দি প্লেণ্ট ইজ ৰেছপনচিবল ফৰ এক্সচেঞ্জ অফ গেছেছ? তো ইয়াৰে আমাৰ অপশ্যন এ দিছে জাইলেম, অপশ্যন বি দিছে ফলেম, অপশ্যন চি দিছে ষ্টমাটা আৰু অপশ্যন ডি দিছে আমাৰ এপিডাৰ্মিছ। তো এক্সচেঞ্জ অফ গেছ কাৰ কাৰণে হয়? তেতিয়া এইটো যদি চাওঁ তেতিয়াহ'লে অপশ্যন চি ষ্টমাটা ইজ দি কাৰেক্ট এনচাৰ। আমাৰ ষ্টমাটা কি হয়? আমাৰ যি গ্ৰীণ প্লেণ্টছ থাকে তাৰে লিভছবিলাকো যদি চাওঁ তাতে কিছুমান সৰু সৰু এনেকুৱা হোলছ থাকে। এই হোলছবিলাকক কি কোৱা হয়? ষ্টমাটা। এইবোৰ খোলা আৰু বন্ধ হৈ থাকে আৰু তাৰ মাজেদি আমাৰ কি হৈ থাকে কাৰ্বন ডাই অক্সাইড উলিয়াই দিলে, অক্সিজেন লৈ ল'লে, ৱাটাৰ মলিকুলছো লৈ লয়, তাৰপৰা ৱাটাৰ মলিকুলছো এৰি দিয়ে, ট্ৰান্সপিৰেশ্যন প্ৰচেছ বুলি কোৱা হয় যেতিয়া ৱাটাৰ মলিকুলছ এৰি দিয়ে। অ'কে, আৰু তাৰ উপৰি আমাৰ কি আছে এইটোকে কোৱা হয় আমাৰ ষ্টমাটা বুলি কয়। এই ষ্টমাটাৰ মাজেদি আমাৰ কি হৈছে এক্সচেঞ্জ অফ গেছেছ হৈছে। আৰু যদি চাওঁ আমাৰ এইবিলাক জাইলেমে কি কৰে আমাৰ ৰুটছৰ পৰা পানীটো ওপৰলৈকে মানে লৈ যায়, আমাৰ লিভছলৈকে লৈ যায়, ডেট ইজ কল্ড জাইলেম। এইবিলাক টিচু কানেক্টিভ টিচু হয়। নেক্সট ফলেম কি হয়? ফলেমে আকৌ সেই লিভছৰ পৰা যি খানা বনি গ'ল তাৰপিছত সেই খানাটো বেলেগ বেলেগ জেগাত বিভিন্ন জেগাত দিয়ে। তাৰ কাম হ'ল খানাটো মানে যিটো ফুড বনি যাব ফুডটো ট্ৰান্সফাৰ কৰা, আৰু পানীটো বা মিনাৰেলছখিনিক গ্ৰাউণ্ডৰ পৰা লিভছলৈকে লৈ যোৱা কাম কাৰ হয়? জাইলেমৰ। এপিডাৰ্মিছ মানে হৈছে যিটো স্কিন টিচুজ থাকে তাকে কোৱা হয় এপিডাৰ্মিছ বুলি। অ'কে, নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং হেজ দ্য হাইয়েষ্ট কেলৰিফিক ভেলু? তো হাইয়েষ্ট কেলৰিফিক ভেলু মানে ক'ৰ পৰা সবচে বেছি এনাৰ্জি প্ৰডিউচ হয়? অপশ্যন এ কোল, অপশ্যন বি ডিজেল, অপশ্যন চি হাইড্ৰজেন, অপশ্যন ডি উড। যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি হাইড্ৰজেন। হাইড্ৰজেন হেজ দ্য হাইয়েষ্ট কেলৰিফিক ভেলু। মানে এই গোটেইকেইটা ফুৱেলৰ ভিতৰত হাইড্ৰজেন যদি অলপমান হাইড্ৰজেন আমি বাৰ্ণ কৰোঁ তে আমি বহুত বেছি এনাৰ্জি পাম কম্পেয়াৰ টু দ্য আদাৰ্ছ। তো সেইটোকে কোৱা হৈছে কেলৰিফিক ভেলু। নেক্সট, হুইচ সাইণ্টিষ্ট ডিছকভাৰ্ড দি নিউট্ৰন? নিউট্ৰন মানে আমি জানো যে আমাৰ কি থাকে আমাৰ যিবিলাক এটমছ থাকে এটমছবিলাকৰ আমাৰ এটা নিউক্লিয়াছ থাকে আৰু তাৰ চাৰিওফালে কিছুমান অৰবিটছ থাকে। এই অৰবিটছবিলাকত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে আৰু যিটো আমাৰ নিউক্লিয়াছ থাকে তাৰে ভিতৰত দুটা টাইপৰ পাৰ্টিকলছ থাকে, এটা প্ৰটন বুলি কয়, এটা কি কয় নিউট্ৰন। এই নিউট্ৰন পাৰ্টিকেলটো কোনে আৱিষ্কাৰ কৰিছে সুধিছে। অপশ্যন এ দিছে জে থমছন, অপশ্যন বি দিছে আৰ্নেষ্ট ৰাদাৰফোৰ্ড, অপশ্যন চি দিছে জেমছ চেডউইক আৰু অপশ্যন ডি দিছে নিলছ বোৰ। যদি আমি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি জেমছ চেডউইক। জেমছ চেডউইক ইজ দি কাৰেক্ট এনচাৰ। আপোনালোকে হয়তো এই ফটোটো দেখা পাইছে, দিছ পাৰ্চন ইজ কল্ড এজ জেমছ চেডউইক। তেওঁক ফাদাৰ অফ নিউক্লিয়াৰ ফিজিক্স বুলিও কোৱা হয়। অ'কে, জেমছ চেডউইকক। আৰু তেওঁ কি কৰিছিলে ডিছকভাৰ নিউট্ৰন ইন 1932, ঠিক আছে। আৰু নিউট্ৰন কি বস্তু হয় মানে বুজাই দিলোঁ। আমাৰ নিউক্লিয়াছৰ ভিতৰত দুটা টাইপৰ পাৰ্টিকলছ থাকে, প্ৰটন আৰু নিউট্ৰন, এই দুটা বস্তু থাকে। আৰু এই নিউট্ৰনবিলাকক কোৱা হয় মানে এই নিউট্ৰনক আৱিষ্কাৰ কৰিছিলে আমাৰ জেমছ চেডউইকে। আৰু ইয়াৰ কি হয় মানে ইট ইজ এ নিউট্ৰেলি চাৰ্জ নাথাকে ইয়াৰ গাত। অ'কে, আৰু প্ৰটনবিলাকত পজিটিভ চাৰ্জ থাকে, ইলেক্ট্ৰনবিলাকত নিগেটিভ চাৰ্জ থাকে। এইবিলাক আপোনালোকে অলপ জানি ল'ব, সেইকাৰণে মই কৈ দিছোঁ। অ'কে, নেক্সট, which organ in the human body filters and removes the waste from the blood? মানে আমাৰ হিউমেন বডিত কোনটো অৰ্গেন আছে যোনে নেকি আমাৰ ব্লাডৰ পৰা ৱেষ্ট মেটেৰিয়েলবিলাক ৰিমুভ কৰে? অপশ্যন এ লিভাৰ, অপশ্যন বি কিডনী, অপশ্যন চি ষ্টমাক আৰু অপশ্যন চি লাংছ। যদি চাওঁ এই গোটেইকেইটাৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ অপশ্যন বি কিডনী। কিডনীয়ে কি কৰে আমাৰ ব্লাডৰ পৰা যিখিনি ৱেষ্ট মেটেৰিয়েল থাকে তাক ৰিমুভ কৰি দিয়ে। আপোনালোকে এটা ডায়গ্ৰাম দিছোঁ যেনেকৈ আপুনি চাব পাৰে যে আমাৰ ক্লিন ব্লাড প্ৰথমতেতো হ'ব আমাৰ যিটো ব্লাড উইথ প্ৰডাক্টছ, মানে যিবিলাক অলৰেডি ইউজড আপ হৈ গ'ল, সেই ব্লাডবিলাক আমাৰ বডিয়ে ইউজ কৰিলে, তাতে কিছুমান ৱেষ্ট মেটেৰিয়েল আহি গ'ল, সেইবিলাক কি হ'ব আমাৰ এনেকৈ প্ৰথমতে কিডনীত সোমাব ইফালেদি। অ'কে, দেখা পাইছেনে নাইবা? ৰ'ব এক্সেন মই কালাৰটো চেঞ্জ কৰি দিছোঁ। এতিয়া আমাৰ এনেকৈ কৰি কিডনীত এফালেদি এণ্ট্ৰি কৰিছে। অ'কে, এইটো জেগাদি এণ্ট্ৰি কৰিছে। তাৰপিছত সি ক'ত যাব? আমাৰ কিডনীৰ ভিতৰত কিছুমান ষ্ট্ৰাকচাৰ থাকে, এইবিলাক নেফ্ৰন বুলি কোৱা হয়, নেফ্ৰন। এই নেফ্ৰনবিলাকৰ মাজেদি যাওঁতে কি হ'ব তাৰ ফিল্ট্ৰেশ্যন হ'ব। ফিল্ট্ৰেশ্যন হৈ পেলাই যিখিনি ৱেষ্ট মেটেৰিয়েল থাকে ৱেষ্ট মেটেৰিয়েলখিনি কি কৰিব আল্টিমেটলি ইউৰেটাৰেদি তাক বাহিৰ কৰি উলিয়াই দিয়া হ'ব। আৰু বাকী যিখিনি ব্লাড ক্লিন ব্লাড হৈ গ'ল সেই ক্লিন ব্লাডখিনি আকৌ বেক টু দ্য বডি পঠাই দিয়া হয়। অ'কে, চ' কিডনীয়ে এনেকৈ কৰি আমাৰ আল্টিমেটলি ৱেষ্ট
যিখিনি থাকে ব্লাডৰ পৰা তাক ৰিমুভ কৰে ওকে নেক্সট which of the following waves is used in the medical imaging মানে ইমেজিং মানে ফটো তোলাত মেডিকেল ইমেজিং কৰোতে কোনটো ওয়েভস ইউজ কৰা হয় অপশন এ ৰেডিও ওয়েভস অপশন বি ইনফ্ৰাৰেড ওয়েভস অপশন সি এক্স ৰে অপশন ডি মাইক্ৰোওয়েভস যদি চাও তেতিয়া হলে আমাৰ কারেক্ট আনসার হৈছে অপশন সি এক্স ৰেজ আপোনালোকে নিশ্চয় এক্স ৰে কথা জানে আপোনালোকে এক্স ৰে দেখা পাইছে এনেকুৱা কিছুমান বস্তু যে বোন বিলাক কেনেকে ভাঙিছে নেকি কিবা কৰিছে নেকি এনেকুৱা ভিতৰৰ বস্তু আমাৰ এনেকুৱা কৰি ফটো তোলা হয় এক্স ৰে ইউজ কৰি সো দিস অপশন সি এক্স ৰে ইজ দা কারেক্ট আনসার which is used for medical imaging ওকে এইখিনি আছিল আজিৰ ক্লাছৰ কোৱেশ্চনছ এমসিকিউজ আপোনালোকে ক্লাছটো ভালকে চাই যাব কাৰণ এই গুটেই কোৱেশ্চনছবোৰ আহিব লগা ডিএমই এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট ওকে আজি ক্লাছত এইখিনি আছিল আশা কৰো আপোনালোকে ক্লাছটো চাই কিছু নতুন কথা জানিব পাৰিছে আৰু ক্লাছটো বুজিব পাৰিছে যদি ক্লাছটো চাই ভাল পাইছে তেতিয়া লাইক শেয়াৰ আৰু কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা টপিকছবোৰ আৰু আপোনালোকে আগলৈ পাই থাকে আৰু যদি আপোনালোকক পিডিএফ লাগে তেতিয়া হলে মোৰ টেলিগ্ৰাম এটা গ্ৰুপ আছে গ্ৰুপটো জয়েন কৰিব আপোনালোকে এই পিডিএফটো পাই যাব আজিলৈ এতে এৰিছো ধন্যবাদ